হয় ভাস্কৰ, বিশ্বনাথৰ যি কমলাকান্ত ক্ষেত্ৰ, এই কমলাকান্ত ক্ষেত্ৰত বৰ্তমান উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ একেখন বিবাহস্থলীতে 204খন বিবাহ অনুষ্ঠিত হৈছে আৰু শান্তনুৱে ইয়াৰ পৰিৱেশ দেখুৱাইছে। এয়া বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰৰ পৰিৱেশ আৰু উত্তৰ পূৰ্বাঞ্চল যি লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থা জয়পুৰ, ধৰ্ম জাগৰণ সমন্বয় আৰু বিশ্বনাথ জিলা বিবাহ সমিতিৰ উদ্যোগত এই সমূহীয়া বিবাহ অনুষ্ঠিত হৈছে। আৰু 204যোৰ দৰা কইনাই আজি এই বিবাহত তেওঁলোকে ভাগ লৈছে। আৰু দেখা গৈছে যে সমাজৰ আচলতে যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক, সেই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে তেওঁলোকে বিবাহ অনুষ্ঠিত কৰিবলৈ তেওঁলোক সক্ষম নহয় বা বহুতে ইতিমধ্যে বিবাহ সম্পন্ন কৰিছে, কিন্তু তেওঁলোকে ধৰ্মীয় সংস্কাৰ হোৱা নাই। তেনেধৰণৰ লোকৰ আজি বিবাহ অনুষ্ঠিত কৰিছে ইয়াত। আৰু তাৰ পৰিৱেশ দেখুৱাইছোঁ, এযোৰ দুযোৰ নহয় 204যোৰ দৰা কন্যাৰ এইদৰে বিবাহ অনুষ্ঠিত হৈছে। আৰু বিশ্বনাথ তথা বিশ্বনাথ জিলাৰ সম্পৰ্কত বিভিন্ন স্থানৰ পৰা ইয়ালৈ বিভিন্ন লোকৰ সমাগম হোৱা দেখা গৈছে। বিশ্বনাথৰ বিধায়কক দেখা গৈছে, বিহালীৰ বিধায়কক দেখা গৈছে, গহপুৰৰ বিধায়কক দেখা গৈছে। সকলোৱে আচলতে ইয়াত সহযোগ কৰা পৰিলক্ষিত হৈছে। আৰু এই বিবাহ উপলক্ষে ইতিমধ্যে যি আচলতে সমদল কৰি পানী তোলা পৰ্ব ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু ইতিমধ্যে বিবাহ আৰম্ভ হৈছে। মই ইয়াৰ উদ্যোক্তা আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই বিবাহখনৰ সম্পৰ্কে কওকচোন। এই বিবাহখন প্ৰতি ৩-৪ বছৰৰ মূৰে মূৰে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু ধৰ্ম জাগৰণ সমন্বয়, এই সমিতি অসমৰ উদ্যোগত উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি ৰাজস্থান জয়পুৰৰ হয়। তেওঁলোকে স্বেচ্ছাসেৱী অনুষ্ঠান হিচাপে এনেকুৱা এই সামূহিক বিবাহবিলাক তেখেতসকলে উদযাপন কৰে, পালন কৰে। এই দৰা কইনাৰ সুবিধাৰ্থে তেখেতসকল যাতে সমাজত সংস্কাৰিত হৈ পুনৰ সকলোৰ লগত মিলি থাকিব পাৰে, সেই পবিত্ৰ উদ্দেশ্য আগত ৰাখি এনেধৰণৰ ডাঙৰ বিবাহ অনুষ্ঠানবিলাক বিভিন্ন স্থানত, যেনে এইবাৰ তিনিচুকীয়াত হ'ল, লখিমপুৰত হ'ল, আপোনাৰ নামৰূপত হ'ল, এই বিশ্বনাথ চাৰিআলিত আজি চলি আছে। এনেকুৱা এই সংস্কাৰ দি তেখেতসকলক জীৱনত আগবঢ়াই নিয়াৰ বাবে এটা উদগনি যোগোৱা হয়। বিশেষকৈ এই সামূহিক বিবাহৰ উদ্দেশ্য এইটোৱেই, তেওঁলোক সমাজৰ পৰা বাহিৰত ৰৈ থাকিব লগা হয় যদি পবিত্ৰভাৱে এনেকুৱা যজ্ঞত বিবাহ নহয় সামূহিকভাৱে। সেইকাৰণে আজিৰ পৰা তেওঁলোক সমাজত পুনৰ সকলোৰে লগত মিলি জুলি তেওঁলোকে সংসাৰ চলাই যাবৰ বাবে আমি তেওঁলোকক আগবঢ়াই দিছোঁ এই বিবাহৰ যোগেদি। কিমানখন বিবাহ আজি ইয়াত আছে আপোনাৰ 175, ইফালে হোমাদিৰ হোম যজ্ঞৰ ফালে আৰু নাম কীৰ্তনীয়াৰ ফালে 30 যোৰা আছে। ইয়াত 175 যোৰা, সিফালে 30 যোৰা, এই দুইফালেই চলি আছে বিবাহ। এতিয়া সুন্দৰভাৱে চলি আছে। ইয়াত বৈদিক নিয়ম, কি ক'লে, দুটা নিয়মৰ হৈছে। বৈদিক নিয়মৰ ফালে ইয়াত হৈছে আৰু নামঘৰৰ যি সংঘৰ নিয়ম অনুসৰি সেই অকণমান ইফালে আছে, তাত চলি আছে, ধুনীয়াকৈ চলি আছে। টোটেল 205 যোৰা, মানে 410 গৰাকী 205 গৰাকী যুৱক, 205 গৰাকী কইনা। শান্তনে দেখুৱাইছে ইয়াৰ মুঠতে 204খন বিবাহ ইয়াত অনুষ্ঠিত হৈছে। আৰু এইদৰে দেখা গৈছে যে পুৱাৰ পৰা ইয়াত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এইদৰে সকলোৱে ইয়াত আচলতে অংশগ্ৰহণ কৰা পৰিলক্ষিত, যিসকলে বিবাহ অনুষ্ঠিত কৰিব পৰা নাছিল ধৰ্মীয় পৰম্পৰা মতে। আৰু সেয়েহে আচলতে এইদৰে তেওঁলোকে বিবাহ অনুষ্ঠিত কৰাইছে। অসমৰ বিভিন্ন স্থানত এনেধৰণৰ বিবাহ অনুষ্ঠিত হয়। আৰু আজি বিশ্বনাথৰ এই কমলাকান্ত ক্ষেত্ৰত এই বিবাহ অনুষ্ঠিত হৈছে। আৰু এই বিবাহক লৈ পুৱাৰে পৰা এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। ভাস্কৰ। হয়, হেমন্ত শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ।